নমস্কাৰ, এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। মধ্য অসমত সংখ্যালঘুৰ মাছ ব্যৱসায় বন্ধৰ শেষ সকিয়নি প্ৰদান কৰিছে এবাৰ বীৰ লাচিত সেনাই। আমি জনাই আছো এটা ডাঙৰ খবৰ, কিয়নো উজনিত মাছ নিদিলে মধ্য অসমত বিশেষ সম্প্ৰদায়ৰ মাছৰ ব্যৱসায় বন্ধ কৰাৰ হুংকাৰ এবাৰ বীৰ লাচিত সেনাৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উজনিৰ খিলঞ্জীয়াৰ বিৰুদ্ধে গ'লে বিপদ নিশ্চিত, সংখ্যালঘুৰ মন্তব্য বীৰ লাচিত সেনাৰ। সিমানেই নহয়, মীন পালক সন্তাক সকিয়নি এবাৰ নগাঁৱৰ বীৰ লাচিত সেনাৰ। নিজকে অনা অসমীয়া পৰিচয় দিলে বিপদ হ'ব বিশেষ সম্প্ৰদায়ৰ। খিলঞ্জীয়াৰ বিৰুদ্ধে গ'লে মধ্য অসমত বিশেষ সম্প্ৰদায়ৰ ব্যৱসায় বন্ধ হ'ব বুলি হুংকাৰ এবাৰ বীৰ লাচিত সেনাৰ। ভৱিষ্যতে খিলঞ্জীয়াৰ বিৰুদ্ধে মন্তব্য নিদিবলৈ বিশেষ সম্প্ৰদায়ক সকিয়নি এবাৰ বীৰ লাচিত সেনাৰ। উজনিত মাছ নিদিলে নগাঁও মৰিগাঁওতো বন্ধ কৰা হ'ব সংখ্যালঘুৰ ব্যৱসায়। নগাঁৱৰ বৰবজাৰত মীন পালক সন্তাৰ গাড়ী সোমাব নিদিয়াৰ হুংকাৰ দিছে এবাৰ বীৰ লাচিত সেনাই। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে, এবাৰ মুছলিম বিবাহ আইনক লৈ পুনৰ উত্তাল হৈ পৰিছে বিৰোধী আৰু শাসক পক্ষ। অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত বাক যুদ্ধ আৰম্ভ হৈছে সদনৰ মজিয়াত। আমি জনাই আছো এটা ডাঙৰ খবৰ, সদনত উত্থাপন হৈছে মুছলিম বিবাহ আৰু বিচ্ছেদ। মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আৰু তাকে লৈ সদনৰ মজিয়া উত্তপ্ত হৈ পৰিছে। আইন উত্থাপনৰ পাছতে সদনত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। সদনত অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ বাক যুদ্ধ দেখিবলৈ পোৱা গৈছে আৰু 15 মিনিটৰ বাবে সদন স্থগিত ৰখা হৈছে। মন্ত্ৰী যোগেন মোহনে উত্থাপন কৰিছে মুছলিম বিবাহ বিধায়ক আৰু বিধায়ক উত্থাপনৰ লগে লগেই এক প্ৰকাৰ উত্তপ্ত হৈ পৰিছে সদন। উত্তপ্ত পৰিস্থিতিৰ মাজতে সদন ত্যাগ কৰিছে কংগ্ৰেছে। বিধেয়কখন আলোচনাৰ দাবী জনাইছিল বিৰোধীয়ে আৰু বিলখন আলোচনাৰ বাবে নোলোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। পূৰ্বৰ আইন বাতিল নকৰাৰ প্ৰতিবাদত সদন ত্যাগ কৰিছে বিৰোধীয়ে। বিধেয়কখন অবৈধভাৱে অনাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। পূৰ্বৰ আইন বাতিল নকৰাৰ প্ৰতিবাদত এবাৰ সদন ত্যাগ বিৰোধী। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সংখ্যালঘু নিৰাপদ নহয় বুলি এক মন্তব্য কৰিছে আমছুৱে। আমছুৱে আন কি কৈছে সেয়া সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা ডাঙৰ খবৰ, কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিৰাপদ নহয় অসমৰ সংখ্যালঘু। আজিয়ে ডাঙৰ মন্তব্য কৰিছে আমছুৱে। আমছুৰ তৰফৰ পৰা কোৱা হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান। মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান জনাইছে এইবাৰ আমছুৰ নেতৃত্বই। সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে ৰাজধানী কঁপাব আমছুৱে। মুখ্যমন্ত্ৰীৰ মন্তব্যই অসমত সৃষ্টি কৰিছে সংঘাতৰ আৰু অসমৰ পৰিৱেশ বিনষ্ট কৰিছে এইখন চৰকাৰে। এই মন্তব্য আমছুৰ শ্ৰমিকৰ ওপৰত চলোৱা ভাইৰেল ভিডিঅ'ৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমছুৱে। গোৱালপাৰা বৰপেটাৰ পৰা শিৱসাগৰ বিজেপি সভাপতিৰ নেতৃত্বত লৈ যোৱা হৈছিল শ্ৰমিকসকলক আৰু শ্ৰমিকসকলৰ এতিয়া দিবলৈ বাকী আছে 15 লাখ টকা। জাতীয়তাবাদৰ নামত এইদৰে কৰা আক্ৰমণ লজ্জাৰ বিষয় বুলি মন্তব্য আমছুৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইবাৰ নিৰাপদ নহয় অসমৰ সংখ্যালঘু বুলি মন্তব্য এইবাৰ আমছুৰ। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে, অসমত মিয়াক খেদিব নোৱাৰে। অসমত মিয়াক খেদিব নোৱাৰে। গুৱাহাটী মহানগৰীত AIDFৰ এক উত্তাল প্ৰতিবাদ। আমি জনাই আছো এটা ডাঙৰ খবৰ, অসমৰ পৰা মিয়াক খেদাৰ সাহস কাৰো নাই বুলি মন্তব্য এবাৰ AIDFৰ তৰফৰ পৰা কোৱা হৈছে, অসমৰ পৰা কেতিয়াও মিয়াক খেদিব নোৱাৰে, তাৰ সাহস কাৰো নাই। অসমৰ মিয়া ইমান দুৰ্বল নহয়, লাচিত সেনাই খেদিব নোৱাৰে। মিয়া অসমত জনম জনম ধৰি আছে আৰু মিয়া সদায় জনম জনম ধৰি থাকিব। ডাঙৰ মন্তব্য কৰিছে, সাহস আছে যদি লাচিত সেনাই বাংলাদেশী মিয়া খেদি দেখুৱাওক। মিয়া হিন্দুবাসী খেদিলে অসম কেনেকৈ চলিব? শৃংখল চলিহাৰ মতে অসমখন নচলেই। শৃংখল চলিহাৰ মতে অসমখন নচলিব। বীৰ লাচিত সেনাৰ প্ৰত্যাহ্বানক এবাৰ চেলেঞ্জ আব্দুল ৰছিদ মণ্ডলৰ। মহানগৰীত আৰক্ষী প্ৰশাসনৰ সৈতে হতাহতি এবাৰ AIDFৰ যুৱ শক্তিৰ। সংখ্যালঘু চৰাঞ্চল ৰাইজক ন্যায় প্ৰদানৰ দাবীৰে গুৱাহাটী মহানগৰী কঁপাইছে AIUDF। অসমৰ পৰা মিয়া খেদাৰ সাহস কাৰো নাই বুলি মন্তব্য
ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক খবৰ হৈছে এইবাৰ অসমত অসমীয়াইহে চাকৰি পাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকী আনকি কি কৈছে চাকৰি সন্দৰ্ভত তাৰ সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা বিশেষ খবৰ, অসমত চৰকাৰৰ চাকৰি পাব কেৱল মাত্ৰ অসমীয়াই। আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়া বিতৰ্কৰ মাজতেই সদনত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 90% চাকৰি খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰিব চৰকাৰে, 10%হে বহিৰাগতই আবেদন কৰিব পাৰিব। আবেদন কৰিলেও অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰিহে লোৱা হ'ব আবেদন। আৰু অসমৰ খিলঞ্জীয়া নিবনুৱাৰ শীঘ্ৰেই বিধায়ক আনিব ৰাজ্য চৰকাৰে। সদনত খিলঞ্জীয়াৰ চাকৰি সংৰক্ষণৰ লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী আন এক খবৰ হৈছে এইবাৰ বিবাহক লৈ ৰাজ্যত নতুন আইন আহি আছে। 2025 চনৰ পৰা নতুন আইন আহিব দেশত, কিয়নো বিয়া পতাৰ ছমাহ পূৰ্বেই জনাব লাগিব চৰকাৰক। আমি লৈ আহিছো বিশেষ খবৰ, কিয়নো বিয়া বাৰুৰ ক্ষেত্ৰত চৰকাৰে আনিব নতুন আইন। এবাৰ পৰা বিয়া বাৰুৰ ক্ষেত্ৰত চৰকাৰৰ নতুন আইন মানি চলিব লাগিব। ছমাহ পূৰ্বেই চৰকাৰক জনাব লাগিব বিয়াৰ কথা। দৰা কইনাৰ সবিশেষ দিন বাৰৰ সবিশেষ জনাব লাগিব ছমাহ পূৰ্বে চৰকাৰক। আৰু দৰা কইনাৰ সবিশেষৰ লগতে বিয়াৰ দিন বাৰৰ বিষয়ে উল্লেখ কৰিব লাগিব চৰকাৰক ছমাহ পূৰ্বে। হিন্দু মুছলমান উভয়ৰে বাবে প্ৰযোজ্য হ'ব এই নতুন আইন। হিন্দু মুছলমান উভয়ৰে বাবে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। হিন্দুৱে হিন্দু আৰু মুছলমানে মুছলমানক বিয়া কৰালেও দিব লাগিব এই তথ্য। 2025 এপ্ৰিলত এই সন্দৰ্ভত চৰকাৰে আনিব নতুন আইন। আৰু বিধানসভাৰ মজিয়াত আজি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি বিধায়ক অখিল গগৈৰ তৰফৰ পৰা কেতবোৰ ডাঙৰ মন্তব্য কৰা হৈছে। অখিল গগৈয়ে কয় যে মই দৰকাৰ হলে বিধায়ক পদ এৰি দিম মোৰ বিধায়ক পদ। দিনে ৰাতিয়ে সাম্প্ৰদায়িক মন্তব্য শুনি নাথাকো। আজি মন্তব্য কৰিছে অখিল গগৈয়ে। সামাজিক মাধ্যমৰ জৰিয়তে গৰজি উঠিছে বিধায়ক অখিল গগৈ। দৰকাৰ হলে বিধায়ক পদ মই এৰিম, কিন্তু দিনে ৰাতিয়ে মুছলমান হিন্দু মুছলমানৰ ৰাজনীতি, হিন্দু মুছলমানৰ কথা শুনি নাথাকো। এইদৰে আজি মন্তব্য কৰিছে সামাজিক মাধ্যমত বিধায়ক অখিল গগৈ। সামাজিক মাধ্যমৰ জৰিয়তে এইদৰে গৰজি উঠিছে বিধায়ক অখিল গগৈ। সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে বাৰে বাৰে কয় যে দৰকাৰ হলে মই বিধায়ক পদ এৰি দিম, কিন্তু দিনে ৰাতিয়ে হিন্দু মুছলমানৰ ৰাজনীতি শুনি নাথাকো। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কোকৰাঝাৰত 163 ধাৰা জাৰি কৰা হৈছে। 163 ধাৰাত অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে কোকৰাঝাৰত। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত জাৰি কৰা হৈছে নিষেধাজ্ঞা। কোকৰাঝাৰ জিলাৰ দণ্ডাধীশ প্ৰদীপ কুমাৰ দ্বিবেদীয়ে জাৰি কৰিছে এই নিৰ্দেশনা। এই সময়ছোৱাত উলিয়াব নোৱাৰিব কোনো শোভাযাত্ৰা, বিক্ষোভ, তাৰ পিছতে পথ অৱৰোধ কৰিব নোৱাৰিব। এই সময়তেই কোনো ধৰণৰ শোভাযাত্ৰাও কৰিব নোৱাৰিব, প্ৰতিবাদী সভা কৰিব নোৱাৰিব। ব্যৱসায়িক প্ৰতিষ্ঠান ইত্যাদি কাৰ্যালয় বা কোনো ব্যক্তিক ধন দাবী কৰা, চান্দা তোলাত নিষেধাজ্ঞাও এই সময়ত জাৰি কৰা হৈছে। লাউড স্পিকাৰ ব্যৱহাৰতো বিশেষ নিষেধাজ্ঞা জাৰি কৰা হৈছে, কিয়নো কোকৰাঝাৰত 163 ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।